নিখিলবড়ো ছাত্ৰ সন্থাই থুলুংগাপুৰী ষ্টেট বডোফাৰ যিটো ইয়াত সমাধি আছে ইয়াত আমি ছাত্ৰ দিৱস পালন কৰোঁ আৰু আজি যেহেতু এটা তেওঁৰ যিটো 70th যিটো বাৰ্থ এনিভাৰ্সাৰী ইয়াৰ লগত সম্পৰ্ক ৰাখি নিখিলবড়ো ছাত্ৰ সন্থা দীৰ্ঘদিনৰ পৰা আমি ছাত্ৰ দিৱস পালন কৰি আহিছিলোঁ আৰু যোৱা 2023ত অসম চৰকাৰে যেটো এটা সরকারি স্বীকৃতি দি আজিৰ যে ছাত্ৰ দিৱস যেটো গোটেই অসমৰ কাৰণে এটা ভাল এটা বড়ো জাতিৰ কাৰণেও সকলোৰ নেতৃত্বত সকলোৰ যি তেওঁৰ এটা নেতা আছিল ইয়াৰ কাৰণে ছাত্ৰ সমাজৰ যেটো তেওঁৰ এটা লিডাৰশিপ এটো আজি আমি সক্ষম হৈছে বুলি আমি অনুভৱ কৰিব পাৰিছো আৰু আজিৰ পৰা আমি নিখিলবড়ো ছাত্ৰ সন্থাৰ হৈ এটো এটা আহ্বান আমি কৰিব বিচাৰিছো যে সকলো ছাত্ৰ সমাজে বা সকলো ছাত্ৰয়ে তেওঁৰ পৰা শিকিব লগা বহুত আছে আজি তেওঁ নিজৰ যেটো পঢ়া শুনাৰ ক্ষেত্ৰত সিনসিয়াৰ এজন ছাত্ৰ আছিল লগতে তেওঁ বহুত হাৰ্ড ওয়ার্কিং স্টুডেন্ট আছিল তেওঁৰ এলপি স্কুল ইমি স্কুলৰ পৰা হাই স্কুল পঢ়া শুনা কৰাৰ পাছত তেওঁৰ যেটো হায়াৰ এডুকেশনৰ ক্ষেত্ৰত তেওঁৰ যেটো ইচ্ছা এটো তেওঁ মানে সদায় এটো পূৰণ কৰাৰ ক্ষেত্ৰত তেওঁ মানে সাকসেসফুলি তেওঁ কৰিছিল কিয়নো যেটো সময়ত তেওঁলোকৰ এলপি স্কুল ইমি স্কুলৰ কিতাপৰ নাটনি আছিল তেওঁ হেতু মানে প্ৰবলেম বুলি নাভাবি তেওঁ নিজে বাজাৰত গৈ লাইব্ৰেৰীত মানে যেটো কিতাপ বিক্ৰী কৰা দতমা বাজাৰত তাত তেওঁ কিতাপ পঢ়া শুনা গ্ৰহণ কৰিছিল আৰু তেনেকাই তেওঁ মানে তীব্ৰতৰ বাবে আগবাঢ়ি কটন কলেজত তেওঁ পঢ়িছিল ডিগ্ৰী বিএসসি ডিগ্ৰী সক্ষম লৈছিল তাৰ পাছত গুৱাহাটী ইউনিভাৰ্চিটিত এমএসসি ডিগ্ৰী লৈছিল আৰু তেওঁ আকৌ ল পঢ়িবলৈ কাৰণে তেওঁ ল ষ্টুডেন্টও আছিল তো আজি আমি তেওঁৰ পৰা যেটো ষ্টুডেন্টৰ যেটো এটা যি আমাৰ দায়িত্ব হেতু আমি শিকিবলৈ আছে ইয়াৰ কাৰণে আমি নিখিলবড়ো ছাত্ৰ সন্থা সকলো ছাত্ৰ সমাজক আমি আহ্বান কৰিছো তেওঁৰ নিচিনা আজিৰ আৰ্টিফিশিয়াল ইন্টেলিজেন্স ইনফৰমেশন টেকনলজিৰ এজত তেওঁৰ নিচিনা যেটো আজি যেটো যুগ মানে এইটো সময়ৰ যুগৰ পৰা আজিৰ যুগটো আমি বহুত আগবঢ়া যুগ বুলি আমি ভাবো কিন্তু আমাৰ ছাত্ৰ সমাজে পঢ়া শুনাৰ ক্ষেত্ৰত ডেডিকেটেড ভাবে সিনসিয়াৰলি হেতু এডপ্ট কৰাৰ এটা অভ্যাসটো আমি তেওঁৰ পৰা শিকিব লাগিব যাতে আমি আজিৰ চ্যালেঞ্জিং এজত আমি সক্ষম এটা ছাত্ৰ হিচাপে আমি পূৰণ কৰিব পাৰে আৰু নিজৰ শিক্ষা দীক্ষা লৈ সমাজৰ প্ৰতি যেটো মানে আজি তেওঁৰ আমাক হেতু শিকাই গৈছিল যে আমি যেনেকা তেওঁ জার্মান এটা কোট লৈ লিভ এন্ড লেট লিভ যেটো এটা কোটেশন আছিল যাই থাকক আৰু যাই থাকিবলৈ দিয়ক ইয়াৰ অৰ্থত তেওঁ বহুত জাতি জনগোষ্ঠীক লৈ আমাৰ মানে ডাউন ট্ৰডেন যেটো সোসাইটি আৰু বিশেষকে বড়োসকলৰ কাৰণে আৰু বিভিন্ন ট্ৰাইবেল সমাজৰ কাৰণে যি এটা স্টেজ আছিল যত মানে সকলোৱে সোশিও পলিটিক্যাল ৰাইটছৰ কাৰণে যুঁজিব লাগে আৰু নিজৰ আইডেন্টিটি কালচাৰ লৈ এক্সিস্টেন্সৰ ক্ষেত্ৰত আমি যাই থাকিব লাগে আৰু আজিৰ যেটো যুগ এইটো যুগতো সকলো জাতি জনগোষ্ঠীয়ে বিচাৰে যে যাই থাকিব বিচাৰে আৰু ইয়াৰ যেটো অৰ্থত যাই থাকক আৰু যাই থাকিবলৈ দিয়ক এই এক্সিস্টেন্সৰ পৰা আমি শিকিবলৈ আছে ইয়াৰ কাৰণে বড়োফা অভিযানৰ ব্ৰহ্ম যেটো সোশিও পলিটিক্যাল মুভমেন্টৰ ক্ষেত্ৰত সকলো শ্ৰেণীৰ ব্যক্তিক তেওঁ মাত মাতিছিল আৰু বড়ো সম্প্ৰদায়ৰ কাৰণেও তেওঁ বহুত শ্ৰেণীৰ ব্যক্তিক লৈ সোশিও পলিটিক্যাল মুভমেন্টৰ কাৰণে আগবাঢ়িছিল তো ইয়াৰ কাৰণে হেতু এটা নিজৰ আইডেন্টিটিৰ কাৰণে এটা ৰিজনালিজমৰ ক্ষেত্ৰতো তেওঁ মানে নিজৰ আইডেন্টিটিক যাই থাকিব লাগে সংবিধানিক সুৰক্ষা কবজৰ বা সংবিধানিক ৰাইটস আমাৰ ফান্ডামেন্টাল ৰাইটস আৰু হিউম্যান ৰাইটসক লৈ আমি যাই থাকিব পাৰিব লাগে ইয়াৰ পৰা আমি শিকিবলৈ পাৰো ইয়াৰ কাৰণে আজিৰ ছাত্ৰ সমাজে অনাগত দিনত ভৱিষ্যতত সকলো ছাত্ৰয়ে এইটো যিখিনি বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মই আমাক শিকাই গৈছিল এনেকা আমি এজন ব্যক্তি হৈ আনৰ কাৰণে যাই থাকিবৰ কাৰণে আমি সাজু হ'ব লাগে তো এইখিনি আমি নিখিলবড়ো ছাত্ৰ সন্থা আজি ছাত্ৰ দিৱস পালনৰ পৰা সকলো ছাত্ৰ সমাজক আমি আহ্বান